সেই নকৰে আমাৰ গোটৰ সম্পাদিকা তেখেতে আমি 5 লাখ টকা লোন লৈছিলোঁ এইখান আপোনাৰ 5 লাখ টকাৰ হেৰি লোন লোৱা কাগজ আমাৰ ষ্টেটমেণ্ট আপোনাৰ আমাৰ হৈ 23,100 কৰি আমাৰ মান্থলি দিবা লাগে আমি 11টা মহিলাই আমি তেখেতক জমা দিওঁ তেখেতক মই দিম জমা আমি বিশ্বাসত তেখেতক জমা দিছিলোঁ 23,000 কিন্তু তেখেতে আমাৰ আপোনাৰ মাৰ্চৰ ফেব্ৰুৱাৰী মাহত লৈছিলোঁ ফেব্ৰুৱাৰীৰ পৰাই তেখেতে আপোনাৰ ছেপ্টেম্বৰত মাত্ৰ 23 ফেব্ৰুৱাৰীত লৈছিলোঁ 23 তেওঁ হেৰিত ছেপ্টেম্বৰ মাহত 23,100 খিনি দিনে তাৰমানে তেওঁ লিগেল আপোনাৰ এমাউণ্টটো দিছে তাৰপিছত আপোনাৰ 15,000 তাৰপিছত তেখেতে এনকৰি কম কৰি দিয়াটো আমিতো মান্থলিত তেখেতে ইমান চালোঁ তেখেতে 1 টকা ইউপিআই কৰি মাৰি দিছে হেৰি হ'ব বুলি একাউণ্টটো আপোনাৰ ক্ল'জ হ'ব বুলি 1 টকা মাৰি দিছে সিদিনা আপোনাৰ আমি এনকৰি ষ্টেটমেণ্টটো গোটাই আনিলোঁ আনি পেলাই তেখেতক দেখালোঁ আমি মিটিং আমাৰ গোটৰ 10 তাৰিখে মিটিং হয় তেখেতক দেখাওঁতে তেখেতে কৈছে এখন বেংকৰ বোলে ফলছ হেৰি ষ্টেটমেণ্ট এতিয়া বেংকৰ মানুহে আমাক ফলছ কিয় কাৰণে দিলে আপোনাৰ ট্ৰু না ফলছ সেইটো আমি এতিয়া গম নাপাওঁ তেখেতে ক'লে কিন্তু এখন ট্ৰু বুলি কৈছে আৰু আমাক দিবে আছে আপোনাৰ 4,77,251 টকা আপোনাৰ এপ্ৰিলৰ মাহত এতিয়া তেওঁ পলাইছে আমাৰ মিটিঙত আমি 10 তাৰিখে মাতো তেখেত নাখায় মিটিঙত আৰু তোক যায় আমি এতিয়া ফোন কৰিলেও আমি ৰিচিভ নকৰে আৰু সিদিনা আমি এখন আপোনাৰ লিগেল কৰি আমি কোৰ্টৰ পাই লিখি আনিলোঁ তেখেতক গেলি আনি পেলাই আপোনাৰ তেওঁ নিজে লিখি দিছে লিখি দিয়াৰ স্বত্বেও এখন লিখছি তেখেতে তেওঁ নিজে দায়ী বুলি লিখছি কিন্তু তেখেতে লাষ্ট পৰ্যায়ত কৈছে তেওঁৰ মিষ্টেক দায়ী এইটো হৈছে আপোনাৰ মহিলা গোট মতা মানুহ সোমাব লগা একো নাই তেখেতে কৈছে চব দায়ীখিনি তেওঁ মতা মানুহটোক দিছে মতা মানুহটোক দিলে নহয় এতিয়া তেওঁ পলাইছে ঘৰৰ পৰা আৰু তেখেতসকলে আজি বস্তু বাহিনী লৈ চব আপোনাৰ ক'ৰবাত যাব আছিল আমাৰ গাঁৱৰ আমাৰ তেওঁৰ মিষ্টাৰ হৈছে এজন প্ৰধান শিক্ষকে এনেকুৱা কৰিলে ভাল নালাগে নহয় আজি চব বস্তু বাহিনী লৈ পলাই যাব খুজিছিল তাৰপিছত আমি সেই কৰিলোঁ বস্তু নামে ৰাখিলোঁ ৰাইজে ধৰিছোঁ কিমান দিনৰ পৰা পলাই আছে মহিলাগতা ভিৰত আপোনাৰ হেৰি হৈছে আজি আপোনাৰ 8-9 মাহ মান হ'ল তেওঁ পইচাটো দিম বুলি কৈ একদিনো নেদে তাৰ গোটৰ এখানি আমি গম পালোঁ মাৰ্চৰ মাহত তেওঁ ক'লাক মাৰ্চৰ মাহত তেওঁৰ ঘৰৰ বোলে চিল কৰিছে তেখেতে কৈছে মই দিম লাহে দিম আমি 10টা মাইকী ক'লোঁ হ'ব দিয়ক আপুনি লাহে তাৰপিছত তেওঁ পলাইছে আৰু পইচাটো কৈছে দিম কোন দিনে দিওঁ তেওঁ কোৱা নাই আপোনাৰ নপুখুৰীত আছে দ্বিতীয় কিমানটা গোটত দিব আছে এতিয়া আপোনাৰ ভিউত 13টা গোট আৰু এইটো আমাৰ পাৰ্চনেলি গোট গংগা গোট গংগাত নহয় মুঠ কিমান মান টকা দিব লগীয়া আছে ইয়াতে আপোনাৰ এখন মই আপোনাক দিলোৱে ষ্টেটমেণ্টটো আপোনাৰ এতিয়া এপ্ৰিলত গেলি হৈ আছিল আপোনাৰ 4,77,251 টকা এতিয়া মাৰ্চ এপ্ৰিল মে জুন 2 মে আৰু কিমান হ'ল প্ৰায় 6-7 লাখ টকা হ'ব এতিয়া তেওঁ পলাই দিছে ইতিমধ্যে তেখেতটো টিচাৰে তেখেতৰ দুজন ল'ৰা আছে এজন ল'ৰা চাকৰি কৰে এই ডাঙৰ ল'ৰাজন থাকে গুৱাহাটীত আৰু এইবাৰ এডমিশ্যন দিওঁতে এই সৰু ল'ৰাজনকো গুৱাহাটীতে যাত্ৰা সংমণ্ডলৰ অন্তৰ্গত উষা ভিঅ আমাক ব্লকে প্ৰতিনিধিত্ব কৰি থাকে পূব নলবাৰী ব্লকে সেই সংমণ্ডলটোৰ জৰিয়তে আমি যাই উষা ভিঅৰ কামখিনি কৰি আছোঁ তাৰে উষা ভিঅৰ প্ৰেচিডেণ্ট আছোঁ মই মোৰ নাম হৰমায়া কলিতা বেজবৰুৱা আৰু তাৰ ছেক্ৰেটাৰী হৈছে লনী শৰ্মা এই লনী শৰ্মায়ে গোটেইখিনি পইচা তাৰমানে এই যি যাত্ৰা সংমণ্ডলে যিবোৰ পইচা দিয়ে আমাৰ ভিঅৰ জৰিয়তে এই দিয়া পইচাবিলাক আমাৰ মহিলাখিনিৰ মাজত আমি ভগাই দিওঁ ভগাই মানে কি এনেকুৱা ডকুমেণ্ট সহ দিয়ে তেখেতলোকে যিহেতুকে সকলো আৰ্থিকত জৰুৰীলা গাঁৱৰ সমাজ মহিলাবোৰক পইচাবিলাক দিয়ে ধাৰ দিলে কম সুতত দিলে গাঁৱৰ উন্নয়নৰ কাৰণে বা তেখেতলোকৰ স্বাৱলম্বিতাৰ কাৰণে হাঁহ কুকুৰা গৰু ছাগলী এইবোৰ পোহপাল কৰি তেখেতলোকে জীৱন নিৰ্বাহ কৰে কিন্তু এইবোৰ পইচা ধাৰটো দিয়াৰ পিছত এইবোৰ পইচা মাহৰ পিছত প্ৰতি মাহতে উঠাই থাকি তেওঁলোকৰ আমাৰ এটা হেৰি আছে একাউণ্ট আছে একাউণ্টটোত জমা থ'ব লাগে কিন্তু তেখেতে পইচাটো উঠাই নি জমা নিদিয়ে তাত নথোৱাৰ কাৰণে তাত তাৰমানে বহু টকা দিব লগা হৈছে আমাৰ তাতো সেনেকুৱাকৈ এইটো আমাৰ ভিঅ'ৰ কথা এইটো আৰু এনেকুৱাতো ব্যক্তিগত বহুত মানুহে দিব লগা আছে আৰু তেখেতলোকৰ গোটতো কি কৰিছে তেখেতলোকৰ গোটটো হৈছে গংগা গোট এই গংগা গোটত তেখেতেই ছেক্ৰেটাৰী হয়নে ছেক্ৰেটাৰী মই আচলতে গংগা গোটত নাই মই আছোঁ চন্দ্ৰমা আত্মসহায়ক গোটত কিন্তু মই কি কৰিছে এতিয়া তেওঁ কি কৰিছে তেখেতে আজি দিম বুলি কৈ আছে কিন্তু নিদিয়ে আজি বহুত দিন হৈ গ'ল বেংকৰ মানুহো আহিছে তাৰ নিদিয়ে আমি এতিয়া বিমোৰত পৰিছোঁ আৰু লগতে ময়ো দায়বদ্ধ হৈ আছোঁ মই প্ৰেচিডেণ্ট হৈ আছোঁ তেখেতে পইচাটো নিদিয়াৰ কাৰণে বাকীবোৰ মহিলাই মোক ধৰি আছে সেই হৈছে সমস্যা
কিমান মান পইচা দিব আছে বহুত পইচা দিব আছে মোটামুটি আমি তথাপিতো হিচাপ কৰা নাই যদিও আনুমানিক তেখেতে এটা অনুমানিক দিছে তেখেতৰ হিচাপটোত আমি মান্তি হোৱা নাই কাৰণ আমাক হিচাপটো যিহেতুকে আমাক হেৰি দিয়া নাই লিখিতভাৱে দিয়া নাই আমি মানিও লোৱা নাই কিমান মান টকা হ'ব অনুমানিক মানৰ মোটামুটি 2.5 লাখ মান টকা হ'ব 2.5 লাখ মান টকা হ'ব আমাৰ সেইটো উশাহ বিহৰ কথাহে আৰু তেখেতলোকৰ ব্যক্তিগত গোটটোৰ কথা তেখেতলোকৰ তাৰমানে সদস্যই ক'ব মহিলা গতৰৰ পইচা আছে আৰু মই 10,000 20,000কে সেনেকৈ দি পেলাই মই 2 লাখ হৈছে কিন্তু মোক আগষ্ট মাহত পইচাটো উঠাই দিম বুলি কৈছিল কিন্তু আজিলৈকে দিয়া নাই এতিয়াতো আজি 5 দিন হ'ল মহিলাগৰাকী নাইয়ে ঘৰত আৰু এতিয়া সৰু ল'ৰাটো আছে আৰু প্ৰধান শিক্ষক হেমেন শৰ্মা আছে কিন্তু তেখেত একদম আগাত মিছলীয়া আৰু আমাৰ এই 130টা তিৰিৰ লগতে মোৰ লগতে আৰু কেইজনমানৰ ব্যক্তিগত পইচা আছে আৰু আহিলে তাৰমানে বহুত বেয়া ব্যৱহাৰ ভাষা ঠিক নাই কিন্তু এইখন যে শিক্ষকতা এটা ঘৰৰ সেই কিন্তু সেই সন্মানটো নাই 2 লাখ টাকা দিব আছে